আজি আমাৰ পশ্চিম নলবাৰী যিমান ইউটিউবাৰ আছে চব এটা আমি গঠন হৈছো আমাৰ ইউটিউবনটা জিন্দাবাদ জিন্দাবাদ আমাৰ এই চেনেল কিটা জিন্দাবাদ জিন্দাবাদ ভিডিওৰ জৰিয়তে মই দিলো ধন্যবাদ वेलकम बैक टू यूट्यूब चैनल पिटमल ब्लग चले स्वागत मोलत कोनी से प्रथम चिनाकी কৰি দিছো মোলৰ আছে আমিনুল ইসলাম সো গান চান লিখি থাকে আৰু ভাল গানে লিখি থাকে সো আমি কৈছো যে ক'ত যাম আমি দুই আজি সো অলপ বলক আমাৰ লগত ফুৰি আহক আপোনালোকে মানে আমি গৈছো ইউটিউবৰ এখন মিটাৰ পাতিব মানে সামৰাত পশ্চিম সামৰাত তাত গৈছো সকলে বলক মানে সকলে মিলি জলে আমিনুল কিবা ক'ব নেকি নাই মানে এতিয়া মানে কি তুমি সৰু লৰা মানে জীৱনখিনি আগবঢ়িছ ভৱিষ্যতত যদি তোমাৰ ভাল হয় ভাল ভাল ঠাই তোমাৰ দ্বাৰা যদি দেখিব পাই তাৰমানে অসমবাসী ৰাইজে সেইটো মই কামনা কৰোঁ থ্যাংক ইউ তে বলক আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ মানে বলক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তে মই ভিডিঅ'টো আজি চাই থাকক আৰু একদম শেষলৈ চাব ভিডিঅ'টো পুৰা কিছু জায়গা দেখাম আৰু আজি ইউটিউবৰ মিটাপ এখন মানে গঠন কৰা হ'ব সব বলক পশ্চিম চামুতাত ভাল লগা কথা ইউটিউবৰ মিটাপ এখন পাতিছে সব বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট লোকেশ্যন দিছিল মানে সেই লোকেশ্যনটো আমাৰ ভুল হৈ গ'ল লোকেশ্যনে আমাক নদী বাৰে লৈ গৈছিল আৰু আকৌ আমাক এজন মানুহে ৰাস্তাটো দেখাই দিলে সো আমি সেই ৰাস্তাটোতে গৈ আছোঁ লোকেশ্যনে কেতিয়াবা ভুল কৰে গুগল পেত সো বেয়া নাপাব অলপ পলম মোৰ সো এইপিনে যাব লাগিব আৰু ইমান দিগদাৰ হৈ গৈছে আমাৰ মানে নদী বাৰে লোকেশ্যনটো অফ কৰি লৈ কিনে আমি য'ত আহিম বুলি ক'লোঁ ইউটিউবৰ মিটাপ এখন গঠন হ'ব তো তাত আমি আহি পালোঁ আমিনুল দা অলপ পৰত হওক কেনেকুৱা লাগিল আহি বৰ্তমানলৈকে ভাল লাগিছে মানে কি আমাৰ প্ৰগ্ৰামটো অনুষ্ঠানটো মানে কি আৰম্ভ হোৱা নাই এতিয়ালৈকে হ'লে নিশ্চয় ভাল লাগিব চ' আমি দেখাম আৰু এনেই অলপ চিনাৰী দেখাই দিওঁ অলপ আহিছোঁ চ' পৰিৱেশটো ভাল লাগিছে ইয়াত আহি অলৰেডি মজা লাগিছে আৰু এইপিনে আৰু এইটো চাই লওক চ' বিৰাট মানে ইয়াতে হয় মানে খবৰ চং গান চান কৰিব পাৰে আমিনুল দা আমাৰ জাষ্ট মানে মগাচিন চ' চাওক কি জাগা চাওক না জাগা কি মজা পাৰফেক্ট কি চাই লওক জাগা একদম ফাইনেলি বঢ়িয়া লাগিছে চ' আমিনুল দাৰ এইবাৰ গান এটা ইয়াতে কৰিম চাগৈ যদিয়ে 26 তাৰিখে ভাল লাগিছে 26 তাৰিখে মোৰ এটি গীত মানে মিউজিক ৰেকৰ্ডিং হ'ব হ'লে চাগে ইয়াতো 3টা 4টা মান শ্বট চাগে হ'ব পাৰোঁ আৰু এনেকৈ চ' মজা লাগিব এই জাগাত মানে এটা পাৰফেক্ট আমিনুল দা চ' ৰাইজ আপোনাক শুনি লওক ভালকৈ ইয়াতে মানে কভাৰ চং বুলি নহয় ইয়াতে বহুত আৰু জাগা আছে মই দেখাইছোঁ পুখুৰীটোৰ পাৰত চ' বলক এতিয়া পুখুৰীটোৰ পাৰত যাম মানে কেনে লাগিল কমেণ্ট বক্সত জনাব যিয়ে নহওক চেষ্টা কৰিছোঁ ভাল ভিডিঅ' দিবৰ কাৰণে হয়নে নহয় আমিনুল দা আৰু কিছু আপোনালোকক মই দেখাই দি আছোঁ এইবিলাক ফুল চ' এইবিলাক ফুল চাই লওক চ' গছৰ তলতে আহিলোঁ চেষ্টা কৰিছোঁ এইবিলাক ফুল চ' দেখাই দিলোঁ আমিনুল দা আৰু বলক এবাৰ ভকতৰ পুখুৰী পাৰটো বুলি যে কৈছিলোঁ চ' পুখুৰী পাৰটো দেখাই আছোঁ তাৰপিছতে একজন ল'ৰা আহিছে চ' তাৰ লগত কথা পাতিম কিছু ত' এই মানে আমি যিটো জেগাত আহিলোঁ এই দাদাই মাতিছে ত' মোতকৈ ডাঙৰ আৰু ত' মিটাপখন এখেতে পাতিছে তাৰমানে পতা নাই আজি গঠন হ'ব আমাৰ কমিটিটো ত' কি ক'ব নাই তো যে কি নহওক বাৰু আমাৰ যিবিলাক পশ্চিম নলবাৰীৰ সৰু ইউটিউবাৰ আছে তো আজি আমি লগ হ'ম হয় তাত এখন কমিটি গঠন হ'ব প্ৰত্যেকটা ইউটিউব চেনেলৰে এটা মেম্বাৰ কিবা এটা দলত অংশগ্ৰহণ কৰিব তো চাওঁ আগলৈকে কি হয় আৰু প্ৰত্যেকজন যাতে ইউটিউবাৰে এটা লেভেলত গতি কৰে সেয়াই আমি বিচাৰোঁ সেয়াই আৰু ঠিকে আছে বাৰু ক'লে আৰু আপোনালোকে তো যিয়ে নহওক আৰু আজি প্ৰগ্ৰেমটো চাওক আপোনালোকক মই দেখাম গোটাখান্দি দেখাবলৈ আহিছোঁ যিয়ে নহওক আপোনালোকক মই কিছু দৃশ্য দেখাম তো চাওক তেওঁলোকে কি কাম কৰে তো মোৰ মতে ভাল কাম কৰিছে আপোনালোকে কমেণ্ট বক্সত মোক জনাওক ভালনে বেয়া জাগা অলপ দেখাবলৈ লৈ আহিছে আমাক চ' বলক কিবা এখন কি বুলি কয় দাদা ভকত মাহাজনৰ পুখুৰী পাৰ যোৱা নাই এবাৰ এখন নাৰ্চাৰীৰ দৰে আছে চ' নাৰ্চাৰী নহয় আৰু বাগান চ' পুৰা কিছু যাবা নোৱাৰি মিনিষ্টাৰ চ' আহক মই দেখাই দি আছোঁ এই দুটা নেকি এই দুটা চ' এই দুটা মুক্তি আছে মই পৰিচয় কৰাই দি আছোঁ স্বৰ্গীয় ভকত ৰাম বৰ্মন লিখাই আছে মানে এওঁলোকৰ মানে মৃত্যুৰ মানে এইখন ইহঁতক লৈ বনা গৈছে ত' মই এই দেখাই দিছে চাওক মুক্তি দুটা চাই লওক এওঁলোকৰ আৰু
আজি আমাৰ পশ্চিম নলবাৰী যিমান ইউটিউবাৰ আছে চব এটা আমি গঠন হৈছোঁ মানে এখন মিট আপ পতা হ'ব আৰু মেইন লিডাৰ অলপ দূৰত আছে চ' আমাৰ মানে এতিয়া মিটিংখন ষ্টাৰ্ট হ'ব এই মেম্বাৰসকল আহি উপস্থিত চ' গোটেইকেইটা একেলগে চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আজি গোটা মাখা আছে চ' মিটিংখন এইখিনি ষ্টাৰ্ট কৰিব চ' মিটিংখন আপোনালোকে চাওক শেষলৈ চ' এওঁ মিটিংখন ষ্টাৰ্ট কৰিব আৰম্ভণি ঠিক আছে চাওক আৰু দাদাসকলে কেমেৰা চেমেৰা ৰেডি আৰু চ' ভিডিঅ'টো শেষলৈ চাওক মজা ভাল লাগে ভিডিঅ' বেছি মানে মানুহে গম নাপায় চ' পশ্চিম নলবাৰীৰ চেনেলকেইটা যাতে অলপ আগবাঢ়িব পাৰে তাৰে আজি দিহা পৰামৰ্শ বা আমিও নাজানো আমাৰ চেনেলো বহুত সেই হৈ আছে কিন্তু তথাপি আমি চেষ্টা কৰিম যে গোটেইকেইটা চেনেল নলবাৰীৰ যিবিলাক সৰু ইউটিউবাৰ আছে তাৰ কাৰণে আমি যে মিটআপখন পতা হ'ল এই সৰু ইউটিউবাৰবিলাকে কিদৰে উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰে বিষয়ে আলোচনা কৰা হ'ব আমাৰ আজি ইয়াত 10টা চেনেল আছে মই এবাৰ নামবিলাক কৈ দিছোঁ অসমীয়া ফানি ক্লাব অসমীয়া কমেডি ক্লাব এপি মিক্সাৰ ভিডিঅ' পিটমল ব্লগছ আছামিজ মিউজিক প্ৰডাকশ্যন অসমীয়া লায়ন ক্লাব আছামিজ ষ্টাৰ মিউজিক ৱাইটি আৰু এম পি গেমাৰ আৰু চামতিয়ান ক্ৰেজি আমি প্ৰত্যেকটো চেনেলৰে মেইন মেম্বাৰ কেইজনক আহিবলৈ আমি অনুৰোধ জনোৱা হ'ল অসমীয়া ফানি ক্লাবৰ চ' নমস্কাৰ আজি মই এই যিটো যুগত আহিছোঁ মানে মোৰ দেউতা প্ৰথম আছিল চ' প্ৰথম মোৰ খুব ইচ্ছা আছিল ডেন্সৰ প্ৰতি মোৰ ডেন্সৰ প্ৰতি বিৰাট ইচ্ছা এতিয়াও মই ডেন্স কৰি আছোঁ চ' মই বহুততে আমি মানে চেলেঞ্জত পাইছোঁ মই নলবাৰীটোৰ ভিতৰত পাইছিলোঁ এবাৰ নাট্য মন্দিৰত যিয়ে নহওক তাৰপিছত মই প্ৰথম ইউটিউবাৰ হিচাপে গৈছিলোঁ ATC আছাম তাত ভিডিঅ' কৰিছিলোঁ 6টা সেই 6টা ভিডিঅ'ত বহুতে ছাপোৰ্ট দিলে দিয়াৰ পিছত ডাইৰেক্টলি গ'লোঁ মই স্মাইলিং আছাম আজি 75,000 ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ চিলভাৰ বাটনো আহিছিল তাৰপিছত আৰু সেনেকুৱা ভিডিঅ' কৰি কৰি মিনিমাম মোৰ 200টা ছাবস্ক্ৰাইব হৈ গ'ল আৰু আহি গ'ল চানি দা একদিন মোক ক'লে যে তোমালোক ঘৰত যাম ভাত খোৱা মানে নাই মই ঠিক আছে ভাতে খাব একো নাই আহিবা আহি ডাইৰেক্ট মোৰ নামটো কৈ মানে অলপ গালি দিলে বেতালে চানি দাই ডাইৰেক্ট গালি দিয়াৰ পিছত খুলি দিওঁ পিটমল ব্লগছ তাৰপিছত কভাৰ চং কৰিলোঁ কভাৰ চং আৰু নিজৰ ঘৰৰ ছোৱালীৰ লগতে কৰি আছোঁ চ' তাত বহুত ভিউজ আহি আছে সেইটো চেনেলতো কিবা 200 নাই পাৰ হৈছে ছাবস্ক্ৰাইব চ' আপোনালোকে আশীৰ্বাদ কৰক যাতে উঠি যাব পাৰোঁ ইমান শান্তিয়ে আৰু আজি দাদা আৰু দুটা দাদাই যিমান শান্তি কৰিছে ভাল কাম কৰিছে আপুনিও ভাল কামেই কৰিছে ত' যিয়ে নহওক ইউটিউব মিডিয়াখন আজি সভাপতি আৰু সম্পাদকৰ ওপৰত গঠন কৰা যাব চ' আপোনালোকে যাতে এইখিনি কাম যাতে ডাইৰেক্ট মেণ্টেলি নকৰে ন ধেমালিত নহয় যে আজি ধেমালিত কৰিছোঁ এইখিনি ধেমালিত প্লিজ ধেমালি নকৰিব কাৰণ ইউটিউব মিটাৰ ধেমালি নহয় এওঁলোকে যিটো কথা কৈছে মিটাৰ এবাৰেই দেখিছিলোঁ গুৱাহাটীত চ' বহুত ডাঙৰ ইউটিউবাৰ গুৱাহাটীত গৈছিল ন গুৱাহাটীত গৈছিলোঁ তেতিয়া চানি দা আছিল বেতাল দা আছিল ডিম্পু দা চব আছিল কিন্তু তেতিয়া প্ৰথম মিটাৰ সেইখনেই দেখিছিলোঁ মই এতিয়া 2000 হেৰি হৈছিল 18 দিছিল 18 হৈছিল মই বেলেগৰ লগত গৈছিলোঁ এতিয়াতো এনেকুৱা ড্ৰেছ নাছিল বেলেগ ড্ৰেছত গৈছিলোঁ তেতিয়াও মঞ্চত উঠিছিলোঁ এবাৰেই উঠিছিলোঁ সেই মিটাৰখন আজি আৰু 2 নম্বৰ মিটাপৰ নাম শুনিলে এওঁলোকৰ মুখত চ' বহুত ভাল কথা আৰু ৰঙিয়াটো আহি আছে এটা ভাল প্লেন লওক যে মাৰ্চৰ মাহত ৰঙিয়াৰ হোৱাৰ আগত ৰঙিয়াত যিখন মিটাপ হ'ব মানে ট্ৰেন স্পীডৰ পাতিব তেওঁলোকে সেইখন মিটাপ হোৱাৰ আগত যাতে আমি ইয়াতে পাতিব পাৰোঁ নলবাৰীত সেইখন মিটাপতকৈ এইখন মিটাপ যে দামী হয় আমাৰ চ' বাজেটখন কম দামী হওক কিন্তু ষ্টাইলটো দামী হ'ব লাগে সেইটোৱে মোৰ কথা বেয়া নাপাব অকলে বাজেট কম দামী 2000 হওক মাত্ৰ 2000 টকা যদি পেণ্ডেল নলবাৰীৰ মানে যিখন ইউটিউব মানে মিটাৰ হেৰি গঠন কৰা গ'ল কমিটিখন চ' সভাপতি চাহিল আলী আৰু কি আছিল ৰেজাউল সম্পাদক উপ সভাপতি আৰু সম্পাদক আমিনুল ইছলাম আৰু সম্পাদক দীপাংকৰ দাস আৰু মূল সদস্য আছিল আমাৰ এওঁ আৰু দিলীপ দত্ত আৰু সিজু আলম কেমেৰা ধৰি আছে সিজু আলম আৰু মই আছোঁ মূল সদস্যত যিয়ে নহওক আৰু এই মাখা চব আমাৰ মেম্বাৰ যাতে সকলোৱে এবাৰ একেলগে যাতে কয় আমাৰ পশ্চিম নলবাৰী ইউটিউব সন্থা জিন্দাবাদ জিন্দাবাদ নলবাৰী ইউটিউব সন্থা জিন্দাবাদ জিন্দাবাদ আমাৰ এই চেনেলকেইটা জিন্দাবাদ জিন্দাবাদ প্লিজ সাবস্ক্ৰাইব লাইক কৰক এই মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এটা কথা কওঁ আপোনালোকে মাৰ্চ বা এপ্ৰিলত হয়তো মেট্ৰিক পৰীক্ষা যোৱাৰ পিছত আপোনালোকে আমাৰ এইখিনি জেগাত আজি যিখন জেগাত মেট্ৰিক হৈছে সেইখিনি জেগাত ডাঙৰ মিটাপ এখন হ'ব চেলেঞ্জ কৰিছোঁ আমি এইকেইটা ল'ৰা লৈ কিনে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দিলোঁ সন্থাৰ সকলৰ ফালৰ পৰা এটা ট্ৰফি আছে চ' সকলোৱে এটা কিবা ক'ব কৈ লওক কি ক'ব বাই বাই আমি মাৰ্চত নিশ্চয় লগ পাম নিশ্চয় ডাঙৰ মিটাপ পাতিম সেইটোৱে আৰু ক'ত চ' কি হ'ব এইবাৰ মিটাপখনো বহুত চেলিব্ৰিটি বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি থাকিব বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ থাকিব কিন্তু আপোনালোকৰ আশীৰ্বাদ লাগিব আমাক আশীৰ্বাদৰ জৰিয়তে আৰু হয় আৰু সকলোৱে সহায় কৰক আমি মিটাপখন চেষ্টা কৰিম চ' সকলৰ তৰফৰ পৰা
হয়তো মেইন হয়নে নহয় চ' আপোনালোকে কি কয় আৰু এবাৰ জমাই থাকে আৰু বেটালৰ দৰে জমাই আছে মই আহিব চ' এখন চাইনবোৰ্ড বনাইছে ফটো চটো মাৰি আছে অকলে আছে তেওঁলোকৰ পৰা বিদায় ল'লোঁ আপোনালোকে যিসকলে এই ভিডিঅ'টো চালে প্লিজ লাইকটো কৰি ইউটিউবৰ মানে সেই যিখিনি জেগাত আহিছিলোঁ চ' মিটিংখন শেষ কৰি আমি যাবলৈ ওলালোঁ ঘৰত আৰু ফাইনেলি বহুত ভাল লাগিছে মিটিংখন চ' আপোনালোকে চাই থাকিব মে'ৰ মাহত আমাৰ পশ্চিম নলবাৰীত যিখন মানে পশ্চিম চামুৰত পাতিব আৰু পশ্চিম নলবাৰীত যিমান ইউটিউবাৰ আছে চব মানে এখন মিটআপ পতা হ'ব সেই মিটআপখন সকলোৱে আহক আৰু মিটআপখন ভালকৈ চাব আৰু চ' আজি ভিডিঅ'টো যিসকলে মানে চালে চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক আৰু বেলাকনটো বজাই দিয়ক আৰু এতিয়া ঘৰত যাম আৰু চবকে এৰিলোঁ আৰু যিখিনি সিহঁতে সহায় দিলে আমাক আজি আৰু যিখিনি মোক ছাপোৰ্ট কৰিছে তেওঁলোকক চ' থেংক ইউ আৰু এতিয়া এওঁলোকৰ পৰা বিদায় লৈ আপোনালোকৰ ভিডিঅ'টো শেষ কৰোঁ তেনেহ'লে বলক ভিডিঅ'টো আজি শেষ হ'লে আপোনালোকে চাওক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক